নমস্কাৰ সকলোকে। আমি সদৌ অৰুণাচল প্ৰদেশৰ কছাৰী খিৰিং বাইথৈ ৰংখলা উৎসৱ যি দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ। গতিকে আমাৰ এই আয়োজনৰ প্ৰায় ৬০-৭০% কাম সম্পূৰ্ণ হৈছে ইতিমধ্যে। গতিকে মই পুনৰবাৰ আপোনালোকক উদযাপন সমিতি হৈ আপোনালোকক জাননী দিছোঁ যে আপোনালোকক পুনৰবাৰ গুহাৰি জনাইছোঁ যে আমাৰ ইতিমধ্যে আমাৰ কাম কাজবিলাক সম্পূৰ্ণ হৈ উঠো অৱস্থাৰ। গতিকে অহা মাৰ্চ মাহত ২৭ আৰু ২৮ তাৰিখে সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মই উদযাপন সমিতিৰ সভাপতি হৈ সকলোকে আহ্বান জনাইছোঁ যে আমি অৰুণাচল প্ৰদেশত দুদিনীয়া কাৰ্যসূচীৰে যি আমি আয়োজন কৰিছোঁ যে সকলোৱে আহক। আমাৰ কছাৰী কৃষ্টি আমি কেনেকৈ আয়োজন কৰিছোঁ, আমাৰ কছাৰীসকলৰ কৃষ্টি অৰ্থাৎ আমাৰ সাজ পোছাক আমি জীয়াই ৰখাৰ মানসেৰে আমি অশেষ চেষ্টা কৰিছোঁ। আমি অৰুণাচলত বসবাস কৰা কছাৰীসকলে যে আমি দুদিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। গতিকে সকলো ৰাইজকে নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহিব বুলি আশা ৰাখিলোঁ। আপোনালোকে আহি আমাৰ এই দুদিনীয়া কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিব। ধন্যবাদ।